কেবল মাত্র একটা গায়ক নহয়, জুবিন দা কেবল মাত্র সংগীত নহয়, জুবিন দা আবেগ, অসমবাসীর হৃদয়ত বাস করা, অমর হয়ে থাকা এটা চিন্তা, এটা গান, এটা হুক, এটা কি কম আপনাক ক'বলৈ শব্দ কম পৰি যাব। জুবিন দা যোৱা নাই আমাৰ পৰা, আমি সকলোৱে কৈছোঁ জুবিন দা নাই, জুবিন দা কৈছে নাই, জুবিন দা যোৱা নাই। জুবিন দা প্ৰতিটা অসমবাসীৰ, জুবিন দা প্ৰতিটা সংগীত প্ৰেমীবাসীৰ হৃদয়ত অমৰ হৈ পৰিছে, অমৰ হৈ থাকিব যেতিয়ালৈকে সংসাৰ থাকিব। অসমৰ গৌৰৱ হয় আমাৰ এই হৃদয়ত, এনেকৈ সকলো টাইমত আমাৰ হৃদয়ত এনেকৈ বাস কৰিব। আমি কেতিয়া পাহৰি যাব নোৱাৰোঁ। আমি এনেকা হস্তি, এনেকা এটা ষ্টাৰ আমি হেৰুৱাই পেলাইছোঁ আমাৰ পৰা, মাজৰ পৰা। এতিয়া আমি তেখেতক লাইভ শুনিব নোৱাৰিম, কিন্তু তেখেতৰ গানবিলাক সমীৰণ কৰি কেনে সদায় শুনি থাকিম আৰু তেখেতক এনেকৈ আমাৰ মনত অমৰ ৰাখিম। জয় জুবিন দা। এই প্ৰস্তাৱটো আমি গোটেই স্বাগতম জনাওঁ। এইটো হ'ব লাগে, জুবিন দাৰ নামত এই ফুলবাৰী ব্ৰিজটো নামকৰণ হ'ব লাগে। জয় জুবিন দা। চাওক, আমাৰ গোটেই অসমবাসী ৰাইজৰ আজি ৰুদ্ৰহীন হৈ গৈছে। আমাৰ ভাষা নাই ক'বলৈ। জুবিন দাক আমি যিমান মৰম দিছোঁ, সেই মৰম জুবিন দাক আমি দিব পৰা নাছিলোঁ। জীৱিত অৱস্থাত আমি ইমানখিনি দিব পৰা নাছিলোঁ। আজি গোটেই অসম অনুভৱ কৰিছে জুবিন দা কি আছিলে। জুবিন দাই আছিলে। তো এতিয়া আমি অসমবাসী হিচাপে আমাৰ ভাষা নাইয়ে, ক'বলগীয়া একো নাই। আৰু আমি যি শোভাযাত্ৰা যিটো কৰিছোঁ, শ্ৰদ্ধাঞ্জলি যিটো ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছোঁ, ইয়াত সকলো আমাৰ সৰু ঠাই হিচাপত গোটেই চাপৰগ্ৰামবাসী আমাক সহায় সহযোগিতা কৰিছে। এইটো কাৰণে আমি গোটেই চাপৰগ্ৰামবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্তৰৰ পৰা। জুবিন দা ঘূৰি নাহে, জুবিন দা যিখিনি কৰি থৈ গৈছে সেইখিনি আমি যাতে যুগ আমি যাতে সেই জুবিনদাৰ যি সৃষ্টি আছে সেইটো যাতে আমি ৰাখিব পাৰোঁ। প্ৰত্যেকজন অসমীয়াৰ অন্তৰে অন্তৰে জুবিনদাৰ নাম, জুবিনদাৰ গান, জুবিনদাৰ গীত, জুবিনদাৰ লেখা, জুবিনদাৰ জীৱনী প্ৰত্যেকজন অসমীয়াৰ বুকুৱে থাকিব, সেই বুলি মই আশা কৰিছোঁ। আৰু যিটো কথা আছিলে ধুবুৰী ফুলবাৰী, যিহেতু জুবিনদাৰ জন্ম গাৰো পাহাৰত হৈছে, গাৰো পাহাৰত তুৰাত হৈছে, তো অসম আৰু মেঘালয়ৰ যিটো সমন্বয়ন, এই ব্ৰিজখন যে দলংখন যে হ'ব, এইটো আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে ফুলবাৰী ধুবুৰী ব্ৰিজখনৰ নাম ডক্টৰ জুবিন গাৰ্গ হিচাপে নামাকৰণ যাতে হয়, সেইটো আমি বিচাৰিছোঁ। আৰু এইটো আমি দাবী জনাইছোঁ, চাপৰগ্ৰামৰ পৰা আমি দাবী জনাইছোঁ অসম চৰকাৰলৈ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।